হে গাইজ গুড ইভিনিং। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ মই আপোনালোকলৈ মিনি ব্লগ এটা লৈ আহিছোঁ। কেইদিনমান আগতে মোৰ জা আৰু দেৱৰ আহিছিলে। দেৱৰে যাক থ'বলৈ আহিছিলে আৰু ল'ৰাটো দেখিছে নহয়, ইমানেই কথা পাতিছে নহয় সিহঁতৰ লগত, মানে শেষ হোৱা নাই কথা। ইমানেই এক্সাইটেড হৈ যায়। কোনোবা এজন আহিলে আৰু এইফালে ৰুম দেখাবলৈ লৈ গৈছে, তাত শুব মানে থাকিবলৈ কৈ আছে খুৰাকক, আৰু খুৰাকে চকলেট আনি দিছিলে যে সেইটো সি ফ্ৰিজত ভৰাই থৈছে। আৰু এইফালে দেখিছে নহয় পুৰা কিবা কিবি কৰি দেখাই আছে। সেইটো বোলে ৰেড প্লেনেট হয়, ৰেড প্লেনেটে ঘূৰি আছে এনেকৈ কৈ আছে। তাৰপিছত খুৰাকে থৈ পিনি গ'লগৈ আৰু এইফালে ল'ৰাটো খুৰীয়েকৰ লগত পঢ়িবলৈ বহিছে। দেখিছে নহয়, পঢ়াটো বহুত মানে লাগি থাকিব লাগে, তাৰ লগত নপঢ়ে খুৰীয়েকে নিজেও লিখি দিছে আৰু তেতিয়াহে সি লিখিছে। তাৰপিছত আকৌ মই ঘৰটো চাফা কৰিছোঁ। বহুত লেতেৰা হৈ আছিল খিৰিকীবিলাক, যিহেতু যেতিয়া স্কুল বন্ধ হয় তেতিয়া অকণমান চাফা কৰিবলৈ সুবিধা হয়, নহ'লে যে বহুত সোনকাল কৰিবলগীয়া হয়। ল'ৰাটোক আকৌ স্কুলৰ পৰা আনিব যাব লাগিব যে, সেইকাৰণে। আৰু এইফালে মই গোটেই চাফা কৰিছোঁ। মোৰ লগত ল'ৰাটো লাগি আছে, দেখিছে নহয়। যিহেতু ঘৰটো নিজৰে হওক বা বেলেগৰে হওক, ঘৰটো লেতেৰা কৰি থ'বলৈ একেবাৰে মন নাযায়। যিহেতু বেলেগৰ ঘৰ হ'লেও বহুত কষ্ট কৰি বহুত পইচা খৰচ কৰি পিনি বনাইছে, যদি আমি লেতেৰা পেতেৰা কৰি দিওঁ ভাল নালাগিব ন। সেইকাৰণে মই সদায় চাফ চিকুণকৈ ঘৰটো থ'বলৈ চেষ্টা কৰোঁ। খিৰিকীবিলাক যিহেতু লেতেৰা হৈ থাকে, সেইকাৰণে এইবিলাক গোটেই চাফা কৰি লৈছোঁ। আৰু দুৰ্গা পূজাও আহি আছে, আৰু দুৰ্গা পূজাৰ সময়ত ঘৰটো লেতেৰা কৰি থ'লে ভালো নালাগে। আৰু চাওক ল'ৰাটো উৎপাত দেখিছে নহয়, ক'ত উঠি লৈছে। মই যি কৰিছোঁ মানে সি মোৰ কামখিনি আৰু বেছিকৈ বঢ়াইছেহে। ইয়াত দেখিছে নহয় উঠি পিনি। আকৌ এইফালে খিৰিকীৰ তলত ওপৰত সকলোখিনি মই পূৰা চাফা কৰিছোঁ দেই। আৰু এইফালে চাওকচোন, ল'ৰাটোৱে বাহিৰত গৰু এটা দেখিলে নহয়, মৰম কৰিম বুলি গৈছেগৈ। আজি ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহোঁ, বাই বাই।